টিংখাঙৰ পথাৰত হুৰপোকৰ তাণ্ডৱ শ্ৰমজীৱী কৃষকৰ হেঁপাহৰ পথাৰত এতিয়া হুৰপোকৰ ধ্বংসলীলা যেনিয়ে চাই তেনিয়ে পোক মাথো পোক হলিউডৰ হৰৰ ছবিৰ দৰে এক ভয় লগা দৃশ্য সজাল ধৰিব খোজা ধাননিত লমালমে ওলমিছে পোক টিংখাঙৰ কেইবাখনো গাঁৱত এনেদৰে হুৰপোকে নিদ্ৰাহৰণ কৰিছে চহা কৃষকৰ কৃত্ৰিম বানত ইতিমধ্যে জুৰুলা হোৱা টিংখাং ৰাজচক্ৰৰ অধীনৰ নচাওদাং গাঁৱৰ শ বিঘা কৃষিপথাৰ এফালৰ পৰা নষ্ট কৰিছে হুৰপোকে যাৰ ফলত নচাওদাং গাঁৱৰ লগতে শিশুমৰা বামচুক আদি কাষৰীয়া কেইবাখনো গাঁৱৰ শতাধিক কৃষক পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বহু কীটনাশক ঔষধ প্ৰয়োগ কৰিও কোনো সুফল লাভ কৰা নাই গাঁওবাসীয়ে ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত যেন উত্তৰবিহীন কৃষি বিভাগ খেতি উচন প্ৰায় হোৱাৰ পাছত শেহতীয়াকৈ উক্ত স্থানত কৃষি বিভাগৰ লোক উপস্থিত হৈ শতাধিক কৃষক পৰিয়ালৰ মাজত মাত্ৰ 8 লিটাৰ ঔষধ প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে সেয়েহে অসহায় কৃষকসকলে কৃষি বিভাগৰ ওচৰত হুৰপোকৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে খেতি প্ৰথমতে ভালেই আছিল আমি দেখি ভালেই লাগিছিল খেতি যেনেধৰণে কৰি আছিলোঁ এতিয়া মানে পোক পৰাৰ পৰাই আমাৰ গোটেই কৃষকৰ মানে নষ্ট হৈ গৈছে আৰু কোনো মানুহৰ ঘৰে মানে ইয়াত পোক নপৰাকৈ থকা নাই গোটেই পথাৰবোৰ মানে হৈ গ'ল ইমান আচৰিত ধৰণে আছে এজোপা গছত কমেও 50টামান পোক হ'ব গতিকে মোৰ পৰা খাই একদম শেষলৈকে মানে প্ৰায় 4 আঙুলমান তলত আছে সিমানখিনি বাকী হৈছে আকৌ হ'বনে নহ'ব আমাৰ সন্দেহ সিমান গতিকে আমাৰ এবিঘা মাটি খেতি কৰোঁতে কমেও 30,000মান টকা আমাৰ খৰচা হয় গোটেইখিনি ধৰিলে মানে গতিকে ইমান পইচা খৰচা কৰাৰ পিছত আৰু খেতিটো ভালেই হৈছিলে প্ৰথমতে এই যেতিয়া কেইদিনমান হ'ল হোৱাই পানী বুৰি যোৱাৰ পিছত আকৌ শুকাই গ'ল শুকাই যোৱাৰ পিছতে আমাৰ এই পোকটো আহিল অহাৰ পিছত এতিয়া আমাৰ গোটেই ৰাইজে মানে প্ৰত্যেকে গৈ পথাৰত গৈ মানে দৰৱ পাতি দিছে যদি কাম হোৱা নাই মানে গোটেইবোৰ কিমান পৰিয়াল আছে গাঁওখন আমাৰ ইয়াতো বহুত পৰিয়াল আছে এতিয়া আমাৰ ধৰি লওক আমাৰ নিজৰ গাঁওখনতে আপোনাৰ 140 ঘৰমান আছে নামঘৰ দেই হিচাপ মতে তাততো এতিয়া বেলেগ হৈছে মানে বহুত বেছি আছে সকলোৱে ক্ষতিগ্ৰস্ত সকলোৱে আমাৰ গাঁৱৰ মানুহ সকলোৱে খেতিহে আৰু ধান খেতিটো বাকীবোৰ কম গতিকে ধান খেতিৰ ওপৰতে নিৰ্ভৰ আমাৰ পেটটোৰ কাৰণে গতিকে এতিয়া আমাৰ মৰণে বুলি ক'ব লাগিব উপায় নাই আৰু আমাৰ এনেকুৱা কৃষি বিভাগে আজিয়ে যি একেজন দেখিছোঁ আৰু আগতে হয় আমি নিজাববীয়াকৈ মানে যিখিনি কৰিবলগীয়া তেওঁলোকৰ মানে চিকিৎসা কৰি নাই লাভেই নাই বুলি ক'ব লাগিব আপোনাৰ মৰাই নাই ন পোক একেবাৰে জীয়াই আছে সিহঁতি মৰা নাই কিনো পোক আহিলে দৰৱ মাৰিলেও মানে মৰা নাই তেওঁলোক বগাই ফুৰিছে গছ ভিতৰত হয় ইয়াকে ক'লোঁ লখিমী ভৰাব পাওঁ নেপাওঁ মোৰ সেইটো বৰ আশা কম হৈছে আৰু এতিয়া দেখিছোঁ প্ৰতি ৰাইজৰ প্ৰতি ঘৰতে চবেতো আমি কিনিয়ে খোৱা মানুহ হ'লেও 2 বিঘা খেতি কৰিছোঁ সেইখিনিও যদি নষ্ট কৰে আমাৰ ল'ৰা ছোৱালী কি খাই আমি পোহপাল কৰিম আৰু চৰকাৰে আমাক কিবা সুবিধা দিবনে নে নিদিব নে আমি কি কৰি খাম ৰাতিপুৱা গধূলি কালি আহি গোটেই পথাৰ জেং দিছোঁ আমাৰ পথাৰলৈ গ'লে চকু পানী ওলায় এতিয়াও চাওকগে আপোনালোকে এখন পথাৰ আমাৰ নাই ইমানখিনি হৈ আছে সেইখিনি হ'বনে নহ'ব চৰকাৰে যে কি আহ্বান জনায় নে দৰৱ ঔষধ দিয়ে নে নহ'ব কিবা ক্ষতিপূৰণ দিয়ে নে হেৰি কৰি চাইহি কিবা এটাতো আমাৰ আহ্বান দিব লাগিব আমি আৰু মানে এনেকুৱা পোক কোনদিনো দেখা নাই হৈছিলোঁ কালি মই পথাৰলৈ গৈছোঁ আগে 4 দিন গৈছিলোঁ একো হোৱা নাই কালি মই গৈছোঁ মানে এজোপা গছতে 50টা কি 40টা সেনেকুৱা মানেকে খাইছে এমৰ পৰা খাই নিছে তাৰমানে গুৰিলৈকে খাই নিছে আৰু মানে কোনো দিন আৰু বাচিব বুলি আশা কৰা নাই দৰৱ মাৰিলে বেছি হয় ন আমাৰ দৰৱ মৰা নাই খালি দৰৱ মাৰিলে বেছি হয় বুলি কোৱা দেখি দৰৱ নাই পৰীক্ষা কৰিছিলে মানে দৰৱ মাৰিলেও মানে পোকটো নমৰিছে এনেকুৱা পোক মানে পোকটো মানে কালি মোৰ মেখেলাত লাগি আহিছে পোকটো মাথাটো ডাঙৰ মানে হেৰি গাই চাই বগাই আহে তেনেকুৱা মানে মাথাটো ডাঙৰ হেৰি টান হেৰি পিটিকি দিলেও মানে পটককৈ নমৰে সেনেকুৱা পোক মানে মই কোনদিনো দেখি নাপোৱা হৈছিলোঁ মানে কি আমি কেনেকৈ খাম মানে হাজিৰা কোনোদিনে এনেকুৱা পোক দেখাই নাই আমি খেতি মানে আমাৰ খেতিয়ে আৰু বাগান অলপ আছে আৰু কৰি খাবলৈ মানে আমাৰ একো উপায় নাই মানে কি হ'ব কি নহয় সেইটোকে মই যেন তেন মানে খেতি কৰি সেই বছৰেকৰ ভাতকেইটা খাওঁ মানে এতিয়া যদি এনেকুৱা এটা হয় ল'ৰা ছোৱালী আমি কেনেকৈ কি কৰিম সেইটো কাৰণে ভাবি মানে নিজকে মানে ৰাতি এদিন টোপনি নধৰা হৈছে কি হ'ব কি নহয় কোনদিন এনেকুৱা এটা হোৱা নাই অৱস্থা এইবাৰ প্ৰথম হৈছে বা পানী বানো দেখিলোঁ পানী বানো কোনদিনো দেখি নাপাইছিলোঁ পানী মানুহ পৰা মানে ৰোৱাখিনি বাচিলে এইবাৰ এনেকুৱা পোক এটা মানে আমি একো হেৰি কৰিবই পৰা নাই দৰৱো চাকি জ্বলাই মানে একো কৰিব নাই চবৰ মানে ৰাতি দিন টোপনি নহা হৈছে কি কৰি খুৱাম ল'ৰা কি নকৰিম একো ভাবিয়ে উপায় পোৱা নাই